मुख्यमंत्री हिमंत बिश्व शर्मा ने डिब्रूगढ़ विश्वविद्यालय और सम चिकित्सा महाविद्यालय के विकास के लिए 522 करोड़ की परियोजना का आधारशिला रखा। उच्च शैक्षिक अनुष्ठान डिब्रूगढ़ विश्वविद्यालय के लिए 200 करोड़ रुपये और सम चिकित्सा महाविद्यालय परियोजना के लिए 322 करोड़ रुपये की परियोजना का आधारशिला रखे। আজি আমাৰ ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন। ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজে সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ প্ৰকল্প, খন্তেক সময় পিছত অসম চিকিৎসা মহাবিদ্যালয়ত মই 322 কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিম। অৰ্থাৎ আজিৰ দিনটোত ডিব্ৰুগড়ৰ দুইখন নক্ষত্ৰ সদৃশ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজে 522 কোটি টকা লাভ কৰিব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যাত্ৰাত আজিৰ দিনটো আৰু এটা সবল খোজ। মই ডিব্ৰুগড়বাসী ৰাইজক অভিনন্দন জনাইছোঁ। आज डिब्रूगढ़ जब से असम का सेकेंड कैपिटल का दर्जा मिला, निरंतर डिब्रूगढ़ का विकास के लिए हम लोग बहुत सारे प्रोजेक्ट को स्वीकृति दिए थे। आज डिब्रूगढ़ विश्वविद्यालय के लिए 200 करोड़ और असम मेडिकल कॉलेज के लिए 322 करोड़ जो हमने स्वीकृति दिया था, वही प्रकल्प का आज शिलान्यास होगा। डिब्रूगढ़ सिटी का सबसे दो जो प्रमुख शिक्षानुष्ठान है, दोनों में लगभग 550 करोड़ रुपया का आज प्रकल्प शुरू होगा। ये डिब्रूगढ़ के लिए बहुत खुशी की बात है। मैं डिब्रूगढ़ वासियों को अभिनंदन करता हूँ। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো মই বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ। যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, এই যিহেতু উত্তমৰ আচাৰ্য মহবুবুল হকে উচ্ছেদিতৰ সন্তানক পঢ়াম বুলি ফেচবুকত পষ্ট দিছে, ল'ৰা ছোৱালীক পঢ়োৱাটো মই আপত্তি নকৰোঁ। খালি এটাই কথা যে ভাল কৰি পঢ়াওক, চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা। মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে, ময়ো কৰি দিম। পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ। কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই। কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছোঁ, তেনেকুৱা যদি ইণ্টেনশ্যন লয়, তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। থেংক ইউ ছাৰ।